ছয় জনগোষ্ঠীকে এসটি মর্যাদা প্রদান নিয়ে সরকার বিধানসভায় যে প্রতিবেদন প্রকাশ করেছে তা নিয়ে তুঙ্গে শাসক বিরোধীর তরজা। সরকারের এই প্রতিবেদন নির্বাচনী ললিপপ ছাড়া আর কিছুই নয়, মন্তব্য লুরিনজ্যোতি গগৈর। 16 পৰা 2025লৈকে তেওঁলোকৰ যিখন ভিজন ডকুমেণ্ট হৈছিল তাতো এই কথাটো জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিৰ কথা কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰে সজোৰে উত্থাপন কৰিছিল। আৰু আমি দেখিছোঁ যে বিগত সময়ছোৱাত ৰাজ্যসভাত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে এখন বিলো তেওঁলোকে তাত উত্থাপন কৰিছিল। কিন্তু আমি এই গোটেই কথা বতৰাবোৰ হৈ থকাৰ মাজতে কিন্তু এই বিজেপি চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱা তিনিটা টাৰ্ম তেওঁলোকে 10 বছৰ সম্পূৰ্ণ কৰি তৃতীয়বাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী হ'ল, কিন্তু 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পূৰ্ণ নহ'ল। অসমত দুগৰাকী মুখ্যমন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, যাৰ দিনত তেওঁলোকে মন্ত্ৰীগোট গঠন কৰিছিল। সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ মন্ত্ৰী আছিল, তেওঁৰ অধ্যক্ষতাত মন্ত্ৰীগোট স্থাপন কৰিছিল, তেওঁলোকে গঠন কৰিছিল। তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ল, ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট গঠন কৰিছিল। আমি দেখিবলৈ পাইছোঁ যে 10টা বছৰ সম্পূৰ্ণ হ'বলৈ আৰু 3টা মাহ বাকী আছে। এই 3-4 মাহ বাকী থকা অৱস্থাত তেওঁলোকে মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰেৰণ কৰা গোটেই কথাটোৱে তেওঁলোকৰ ইয়াৰ লগত যে এটা ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য জড়িত হৈ আছে এইটো কথা স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 10 বছৰতকৈ বেছি প্ৰধানমন্ত্ৰী হৈ থকাৰ পাছতো 6টা জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিলে। অসমত মুখ্যমন্ত্ৰী দুগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী থকাৰ পাছতো তেওঁলোকে 6টা জনগোষ্ঠীক জনজাতিকৰণ আজিলৈকে নিদিলে। এই কথাটোৱে প্ৰমাণ কৰে যে এই তেওঁলোকে 3 মাহ বা 4 মাহৰ আগত দিয়া প্ৰতিবেদনখন এখন প্ৰহসনহে মাত্ৰ। অসমৰ জনগণক পুনৰ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিব খুজিছে 6টা জনগোষ্ঠীক। যেনেকৈ আগতে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে প্ৰতিবেদন লৈ যেনেকৈ আজিলৈকে পেলাই ৰাখিছে, কেন্দ্ৰীয় যুটীয়া সচিবগৰাকী যিগৰাকী সদস্য সচিব আছিলে সেইগৰাকীয়ে স্বাক্ষৰ নকৰাকৈ যেনেকৈ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, তেনেকৈ এইবাৰো নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে 6টা জনগোষ্ঠীক চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি এইখন কেৱল মাত্ৰ নিৰ্বাচনী ললিপপ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। যি সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাতিটোৰ ভিতৰতে 370 নাইকিয়া কৰি দিব পাৰে, যি সময়ত কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ কৰিব পাৰে, কিন্তু অসমৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে এগৰাকী প্ৰধানমন্ত্ৰীয়ে 3টা কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল, এগৰাকী অসমত দুবাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ল, দুগৰাকী মুখ্যমন্ত্ৰী, কিন্তু এই গোটেই যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দাবী এইটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে আজিলৈকে কাম নকৰিলে। আৰু নিৰ্বাচনৰ আগত দিয়া এই কথাটোৱে এইটো যে নিৰ্বাচনী টোপ হয়, এটা ললিপপ হয়, আৰু নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ যে এটা কুটকৌশল সেইটো স্পষ্ট ৰূপত প্ৰমাণ কৰে।